নমস্কাৰ দৰ্শকসকল, আশা কৰোঁ সকলোৱে ভালে আছে। ভালে থকাৰ আশাহে কৰিব পাৰোঁ। দেশত যি নাৰকীয় কাণ্ড সংঘটিত কৰিলে শত্ৰুপক্ষই, সিয়ে সকলোকে ব্যথিত কৰি ৰাখিছে। আমি আশাৰে ৰৈ আছোঁ দেশৰ সৈন্যই শত্ৰুক সমুচিত প্ৰত্যুত্তৰ দি দেশৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰক। যি নহওক, আমাৰ অসমতো কিন্তু কম যুদ্ধ চলি থকা নাই। পঞ্চায়ত নিৰ্বাচনক লৈ গাঁৱে ভূঞে যুদ্ধৰ দামামাই বাজি আছে ধৰকচোন। তদুপৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত যিখন যুদ্ধ চলি আছে, সঁচাকৈয়ে বৰ দৃষ্টিনন্দন হৈ উঠিছে। তদুপৰি প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰাক টিকট বঞ্চিত কোনোবাই হেনো পহু খেদাও দিলে। সেয়াও এক বিৰাট চৰ্চাৰ বিষয় হৈ আছে ৰাজ্যখনত। শেহতীয়াভাৱে লিলি হোটেলৰ সেই নাটকখন আহি জৱনিকা পৰিবৰ হৈছেহি। অৰ্থাৎ আপোনালোকে বুজিছে, ভূপেন বৰা আৰু অখিল গগৈৰ মাজত কালিৰে পৰা তৰ্কযুদ্ধ চলি আছে। মই আজি সেই টপিকটোকে লৈ আপোনালোকৰ সৈতে কিছু কথা শ্বেয়াৰ কৰিম বুলি আহিছোঁ। আহক, প্ৰথমতে ভূপেন বৰাইনো কেনেধৰণে যুদ্ধৰ বাবে আহ্বান জনাইছে অখিল গগৈক আমি চাই লওঁ। অখিল গগৈৰ লগত বিৰোধী ঐক্য মঞ্চ গঢ়াত যথেষ্ট পৰিস্থিতি এতিয়া আহি পৰিছে। কাৰণ চবতছে মোৰ এটা আচৰিত পাইছোঁ যে কালি আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সম্পৰ্কত যিটো ষ্টেটমেণ্ট দিয়ে, দাড়ি কমা শব্দ বাক্য নবদলোৱাকৈ একেকেইটা কথা অখিল গগৈ ডাঙৰীয়া আহি কৈ দিয়ে। আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই ক'লে কংগ্ৰেছে এনেকুৱা, পিছদিনাখন আপুনি বাক্যটো চাব, অখিল গগৈ ডাঙৰীয়াই লখিমপুৰত আহি কৈছে ছেম চেণ্টেন্স। হিমন্ত বিশ্ব শৰ্মা অখিল গগৈৰ কথাবিলাক কেনেকৈ মিলি যায়, এইটো নহয়, কেনেকৈ মিলি যায় এইটো মই আপোনাক প্ৰশ্ন কৰিছোঁ, উত্তৰ আপোনালোকে দিব, ৰাইজে দিব। 2 নম্বৰ, এছেম্বলিৰ ভিতৰত আমি দেখিছোঁ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কেমেৰা লাইভ হৈ থাকে, কেমেৰা অন থাকে, তেতিয়া খুব কাজিয়া কৰে। আৰু এছেম্বলিৰ বাহিৰত গাড়ীখনৰ দৰ্জাখনৰ আঁৰ লৈ মুখ্যমন্ত্ৰী আৰু অখিল গগৈয়ে ফুচফুচাই কথা পাতি থকা এটা গোপন কেমেৰাত ফাঁদি লৈছে। অকণমান দেৰি পিছত যেতিয়া বিধানসভাৰ ভিতৰত কেমেৰা অন আছিলে, তেতিয়া দুয়োজনে কাজিয়া লাগিছে। আৰু যেতিয়া কেমেৰা নাই বুলি ভাবিলে, মুখ্যমন্ত্ৰী গাড়ীখনৰ দৰ্জাখনৰ আঁৰ কৰি লৈ চিকিউৰিটি দি ঘেৰাও কৰি লৈ দুয়োজনে ঘণ্টা ফুচফুচাই কথা পাতি আছে। যেতিয়া গোপন কেমেৰাত বস্তুটো ওলাই গ'ল, তেতিয়া তেওঁ ফেচবুকত দি দিলে যে মই মুখ্যমন্ত্ৰীক লগ পালোঁ। পীযুষ হাজৰিকাৰ তেওঁৰ সম্পৰ্ক এনেকুৱা লাগে যে এছেম্বলিত দুয়োজন মুখামুখি হ'লে মাৰপিট হ'ব নেকি। এনেকুৱা লাগে পীযুষ হাজৰিকা আৰু অখিল গগৈৰ সম্পৰ্ক বিধানসভাত দেখিলে যে ওচৰা ওচৰি হৈ গ'লে মাৰপিট হ'ব নেকি। তাৰপাছত টিভিত কি দেখোঁ যে কাজিৰঙা তেখেতৰ হোটেলত আজিলৈকে কোনোবা বিৰোধী নেতাক মাতি নি খানা খোৱা দেখিছে। পীযুষ হাজৰিকাই খাই উগাৰি আহি পেলাই কাষত ৰৈ হাঁহি পেলাই ষ্টেটমেণ্ট দিয়ে যে অখিল গগৈৰ লগত মোৰ ভাল। তো যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ লগত ফুচফুচাই কথা পাতি থাকিব, যেতিয়ালৈকে পীযুষ হাজৰিকাই খানা খুৱাই থাকিব, তেতিয়ালৈকে বিৰোধী ঐক্য মঞ্চ হোৱাত অসুবিধা হৈ থাকিব। দৰ্শকসকল, ভূপেন বৰাৰ বক্তব্য আপোনালোকে শুনিলে। নিশ্চয় তলে তলে অকণমান হাঁহিও উঠিছে। মানে কিবা এটা নতুন ফিলিংছ এটা হৈছে। ইমানখিনি শুনাৰ পিছত, ইমানখিনি কথা শুনাৰ পিছত কথা চহকী অখিল গগৈ জানো থিৰেৰে থাকিব পাৰে? আহকচোন, টোপনিৰ পৰা উঠিয়ে হেনো কথাখিনি গম পালে যে ভূপেন বৰাই এনেকৈ তেনেকৈ কৈছে। গতিকে মুখ চুখ ধুলে নে নাই নাজানো, চাওক, আপোনালোকে দেখিলেই গম পাব তেওঁৰ চকু মুখ কেনেকুৱা হৈ আছে। আহক, তেওঁ কি কৈছে শুনো। ভূপেন বৰা ডাঙৰীয়া, আপুনি নিজৰ গাটোত অকণমান চিকুটি চাওক। আচলতে বিজেপিৰ লগত হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ লগত সম্পৰ্কটো কাৰ বেছিকৈ ভাল? মোৰ সম্পৰ্কটোৰ কথা গোটেই পৃথিৱীৰ মানুহে জানে যে মই মতাদৰ্শগতভাৱে বিজেপিক সহ্য নকৰোঁ, বিজেপিক ঘৃণা কৰোঁ, আৰু বিজেপিৰ প্ৰত্যেকটো কাৰ্যকলাপৰ বিৰুদ্ধে অসম বিধানসভাত আটাইতকৈ বেছি সক্ৰিয় ভূমিকা, আটাইতকৈ বেছি সৰব ভূমিকা, যাক
দবৰা দবৰি বুলি কৈছে সেই দবৰা দবৰি কৰা কামটো কৰোঁ অখিল গগৈ আপোনালোকৰ বিধায়কসকলে নকৰে আপোনালোকৰ বিধায়কসকল মৌল থাকে আপোনালোকৰ 26 জন বিধায়কৰ ভিতৰত 7 জন বিধায়ক ইতিমধ্যে বিজেপিৰ পক্ষত গুচি গৈছে 26 জনৰ ভিতৰত আপোনালোকৰ 7 জন বিধায়ক গুচি গৈছে 1 নম্বৰ 2 নম্বৰ আটাইতকৈ ডাঙৰ কথা যে আপোনালোকৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মোক কৈছিলে যে ৰাষ্ট্ৰপতি নিৰ্বাচনত আপোনালোকৰ কংগ্ৰেছৰ পৰা 12 জন বিধায়কে বিজেপিক ভোট দিছে ৰাজ্যসভা নিৰ্বাচনতো 4 জন নে 6 জন কিমানজন বিধায়কে আপোনালোকৰ বিজেপিক ভোট দিছে ৰাজহুৱাকৈ এটা মন্তব্যও দিবলৈ আপুনি সাহস নকৰিলে হয়তো আপুনিও তাতে জড়িত আছিল মই নাজানো থাকিবও পাৰে নাথাকিবও পাৰে নহলে আপুনি কিয় ক'বলৈ সাহস নকৰিলে কিয় একচন ল'বলৈ সাহস নকৰিলে একচন ল'লে আপোনাৰ ওপৰত পৰিব বুলি চাগে আপুনি একচন ল'ব নোৱাৰে তাৰ পাছত আকৌ আপুনি মোৰ বিজেপি বিৰোধিতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আহে মানুহৰ মাজত সন্দেহ বিয়পাবলৈ আহে গতিকে মই ভূপেন বৰা ডাঙৰীয়া আপোনাক নিজৰ গাটো অকণমান চিকুৰি চাবলৈ আপোনাক অনুৰোধ জনাইছোঁ আপোনাৰ গাত বিজেপিৰ বীজাণু কিমান সোমাই আছে এইবিলাক কথা মই এতিয়া ক'বলৈ নাযাওঁ গতিকে গোটেই কথাটোত ৰহস্য কংগ্ৰেছৰ ভিতৰত আছে ৰহস্য ৰাইজৰ দলত নাই গতিকে ভূপেন বৰা ডাঙৰীয়া মই নিজৰ গাটো চিকুৰি চাবৰ কাৰণে অনুৰোধ জনাইছোঁ দৰ্শকসকল লিলিমাইত আৰম্ভ হোৱা সেই মিতিৰালি নামৰ নাটকখনৰ এয়া কৰুণ জৱনিকা পৰিবলৈ আৰম্ভ কৰিছে যিয়ে নহওক দুয়ো যথেষ্ট সংযমিতাৰে কথাখিনি ক'ব খুজিছে কিন্তু দুদিন পিছত যে এই সংযমিতা নাথাকে এই সম্ভ্ৰম সন্মান নাথাকে সেয়া খাটাং যি নহওক আমি বাৰম্বাৰ ইয়াতে আলোচনা কৰিছোঁ আপোনালোকৰ সৈতে যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কেতিয়াও মিত্ৰতা সম্ভৱেই নহয় কাৰণ দুয়োটা দলৰেই ভোট বেংক একেটাই তেনেস্থলত কোনে কাৰ লকাৰৰ চাবি কাৰ হাতত তুলি দিব আপোনালোকে ভাবকচোন এইটো এটা চিম্পল থিয়ৰী চিম্পল কথা তাৰমানে সৰু ল'ৰা এটাইও বুজি পোৱা কথা গতিকে অৱধাৰিতভাৱে আমি যি কৈ আছিলোঁ সেইটোৱে ঘটিবলৈ ওলাইছে আপোনালোকে দুদিন পিছত চাব তেওঁলোকে বিজেপিক সমালোচনা কৰাতকৈ বিজেপিক গালিদুলি কৰাতকৈ কোনজনে বেছিকৈ বিজেপিক সহায় কৰে কোনজনে বেছিকৈ বিজেপিৰ দালালি কৰে তেনেধৰণৰ কথা কৈ নিজকে ধোৱা তুলসীৰ পাত সজোৱাত ব্যস্ত হৈ পৰিব আপোনালোকে আজিয়ে কৈ থলোঁ আপোনালোকে দেখিব আপোনালোকৰ কি ভাব বাৰু আপোনালোকে এই অখিল গগৈয়ে যিটো অভিযোগ উত্থাপন কৰিছে যে কংগ্ৰেছত বিজেপিৰ দালাল আছে সঁচাকৈ কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাৰ মাজত কোনোবা এনেকুৱা নেতা আছে নেকি যিয়ে বিজেপিক জানি শুনি স্বজ্ঞানে সহায় কৰি আছে তদুপৰি অখিল গগৈৰ ক্ষেত্ৰত আপোনালোকে কি ভাবে অখিল গগৈকো ভূপেন বৰাই যথেষ্ট তিৰ্যক মন্তব্য কৰিলে পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত হোৱা সেই ঘটনাৰাজিক লৈ আপোনালোকে অখিল গগৈৰ ক্ষেত্ৰত কেনেকুৱা ভাবে অখিল গগৈক কিন্তু বহুতে ক'ব ধৰিছে বদৰুদ্দিনৰ বিকল্প বহুতেতো কৈছে যে বদৰুদ্দিনৰ দ্বিতীয় অৱতাৰ বুলি কৈছে গতিকে আপোনালোকৰ মতামত স্পষ্টভাৱে ব্যক্ত কৰিবচোন যি নহওক আজিলৈ এৰিছোঁ আকৌ আহিম এনেধৰণে অন্য এটা বিষয় লৈ এৰিছোঁ ধন্যবাদ